আপাৰ আসামত একফালৰ পৰা কেণ্ডিডেট দি কংগ্ৰেছৰ গোটেইখিনি কেণ্ডিডেট হৰাই দিলে আমি বিজেপিক খেদিলোঁ লয় অসমৰ পৰা বৰপেটাৰ পৰা বিজেপিক খেদিলোঁ আমি যি সমষ্টিত কালি গৈ তেখেতে চিঞৰিছে তাত বিজেপিৰ বিধায়ক আছিল হল্লক কিন্তু 21ৰ ইলেকশ্যনত UDF কংগ্ৰেছে মিলি একেলগে খেলি বিজেপিক আমি খেদিলোঁ তাত গৈ কৈ আছে বিজেপিক খেদিব লাগে তাততো বিজেপিক খেদিছোঁই আমি এতিয়া কংগ্ৰেছৰ বিধায়ক তাতে ক'ৰবাত UDFৰ বিধায়ক ক'ৰবাত কংগ্ৰেছৰ বিধায়ক অখিলে গৈ বিজেপিক খেদিব লাগে এই কথাটো গৈ যোৰহাটত ক'ব লাগে শিৱসাগৰত তেখেতৰ চাৰিওফালে ক'ব লাগে অকলেহে জিকিছে বাকীটো চব বিজেপিৰ হাতত ডিব্ৰুগড় তিনিচুকীয়াত ক'ব লাগে ডিমা হাছাও কাৰ্বি আংলঙত ক'ব লাগে বাক্সা চিৰাং ওদালগুৰি আৰু কোকৰাঝাৰত গৈ ক'ব লাগে শিলচৰত ক'ব লাগে শিলচৰৰ গোটেইকেইখন এখন আমাৰ UDFৰ বাকী চব বিজেপি অখিলৰ মেইন ইণ্টেনশ্যন কি হ'ব অখিলৰ ইণ্টাৰেষ্ট এতিয়া মানুহে সৰু সৰু ল'ৰাই বুজি পাই আছে এই অখিল এক্সপ'জ হোৱাটো বেছি সময় নালাগে খুব কম দিনৰ ভিতৰত এক্সপ'জ হ'ব ল'ৰা অসমত গৈ কৈ হিন্দু মুছলমান এক হওক আপোনালোকে আৰু চিঞৰি থাকে য'ত ক'ব লাগে আপাৰ আসামত হিন্দু মুছলমান এক হওক য'ত শ্ৰমিকবিলাকক পিটি খেদি দিছে তাত ক'ব লাগে তাত নকয় আৰু য'ত ক'ব লাগে বিজেপিক খেদিব লাগে তাত নকয় য'ত বিজেপিক আমি অলৰেডি খেদিছোঁ তাত গৈ চিঞৰি আছে বিজেপিক খেদিব লাগে এতিয়া কথা হ'ল যে অখিলে কি কৰিব বিচাৰিছে চব মানুহে বুজি পাইছে অখিলে যে হেমন্ত বিশ্বৰ পৰা অক্সিজেন লৈ এই চব কৰি আছে এই চব মানুহে বুজি পাইছে বেছি দিন নালাগে আমি চাই আছে তেখেতক লক্ষ্য কৰি আছে খুব বেছি ক'ব লগা নাই তেখেতৰ ওপৰত কিন্তু অখিল গগৈ দেখা গৈছে সংখ্যালঘু এৰিয়া খুব তাৰমানে কেম্পেইন কৰিছে UDF আৰু বিজেপি এগেইনষ্টত তেওঁ কি চাওক যাব পাৰে কোনোবা এজন পলিটিকেল পাৰ্টিৰ নেতা অসমৰ যিকোনো ঠাইত যোৱাটো কোনো বাধা নাই আমিও যাই থাকোঁ এতিয়া তেখেতে যদি কোনোবা জেগাত গৈছে বাধা দিব লগা একো নাই যাবই পাৰে কিন্তু লক্ষণীয় বিষয় হৈছে তেখেতে যোৱাকালি প্ৰগ্ৰাম আছিল বৰপেটা সমষ্টি খন্দকাৰ পৰা বৰপেটা বিধানসভা সমষ্টি খন্দকাৰ পৰা আব্দুল ৰহিম আহমেদ কংগ্ৰেছৰ বিধায়ক তেখেতৰ সমষ্টি প্ৰগ্ৰাম আছিল মই চাইছোঁ প্ৰগ্ৰামটো আৰু আপোনাৰ তেখেতে যি কথা বাৰ্তাবিলাক কৈ আছে বৰপেটাত গৈ খন্দকাৰৰ পৰা গৈ চিঞৰি আছে যে হিন্দু মুছলমান এক হওক তাততো হিন্দু মুছলমানৰ কোনো কাজিয়া নাই হিন্দু মুছলমান একেলগে আমি বৰপেটাততো কোনো হিন্দু মুছলমানৰ কাজিয়া কোনোদিন নহয় আমি মিলিজুলি বসবাস কৰোঁ আৰু কোনো ঝগড়া নাই এই কথাটো অখিল গগৈ আপাৰ আসামত ক'ব লাগিছিল শিৱসাগৰত ক'ব লাগিছিল গৈ যে হিন্দু মুছলমান একে হৈ থাকক আপোনালোকে এই মিয়া যিসকল লেবাৰ আহে শ্ৰমজীৱী আহে এইসকলৰ পিটি ফালি নিদিব আপোনালোকে এই কথাটো তাতে ক'ব লাগে অখিলে কিন্তু অখিলে তেতিয়া অখিলৰ মুখেদি মাত নুফুটে লয়াৰ অসমৰ আপোনাৰ এই লেবাৰ শ্ৰমজীৱী মানুহ পিটি ফালি তাৰ পৰা খেদিলে তেতিয়া অখিলকৈ টোপনি মাৰি আছে তাত গৈ ক'ব লাগিছিল তেখেতে ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ যোৰহাট গোলাঘাট তেখেতৰ শিৱসাগৰত যে হিন্দু মুছলমান এক হৈ থাকিব লাগে এইবিলাক দুখীয়া মানুহ গৰীব মানুহ বাহিৰৰ পৰা আহিছে কিয় আপোনালোকে পিঠ ফালি দিছে কিন্তু গোটেই অসমে কিন্তু এই কথা বাৰ্তা শুনা নাই আকৌ গৈ আছে তেখেতে বিজেপি খেদিব লাগে আৰু কংগ্ৰেছৰ বিধায়কৰ সমষ্টিত গৈ চিঞৰি আছে বিজেপিক খেদিব লাগে তাততো বিজেপি নাই বিজেপি তাত যোৱা বছৰ আছিল AGPৰ বিধায়ক আছিল আৰু UDF আৰু কংগ্ৰেছে যোৱা বছৰ মিলি আমি একেলগে ইলেকশ্যন খেলিলোঁ জনিয়াত মই জিকিলোঁ বৰপেটাত কংগ্ৰেছৰ ৰহিম আহমেদে জিকিলে তো তাত পৰাতো বিজেপিক আমি 21তে খেদিছোঁ আৰু অখিল গগৈ আপাৰ আসামত বিজেপিক আনিছে আপোনালোকে জানে 2021ত যেতিয়া নিৰ্বাচন হ'ল অখিল গগৈ আমাৰ লগত নাহিল যি 2-4টা ভোট আছিল সংখ্যাগুৰু এলেকাত তেখেতে যাব কিন্তু আৰু কাৰণ বিজেপিৰ ভোট নাকাটে তেখেতে আপাৰ আসামত পাৰিলে সেই কংগ্ৰেছ আৰু UDFৰ ভোট কাটিম বুলি টিকা লৈছে 126টা সমষ্টিত কেণ্ডিডেট দিম বুলি কৈ আছে একো নহয় অসমৰ মানুহে বুজি পাই আহিছে বুজি পালে এনেকুৱা শিক্ষা দিব চাব তেখেতৰ নিজৰ চিট লৈ টানাটানি কৰিব ইণ্টাৰভিউ বিজেপি সহায় কৰাৰ কাৰণে তেওঁ কাম কৰিছিল এইটোতো কেইবাবাৰ প্ৰমাণ হৈ গ'ল কিমান আৰু প্ৰমাণ লাগে 2021ত তেখেতে UDF কংগ্ৰেছ BPFৰ গঠবন্ধনত নাহি আপাৰ আসামত কেণ্ডিডেট দি বিজেপিক সহায় কৰিলে বাই ইলেকশ্যনত তেখেতৰ কোনো কেণ্ডিডেট নাছিল CPMৰ আছিল CPMে খং কৰিলে বেলেগ কথা আছিল অখিলেতো কোনো কেণ্ডিডেট নাছিল তো অখিলে 5খন আসনত কংগ্ৰেছক সহায় কৰিব লাগিছিল কিন্তু এই 5খন আসনত গৈও কংগ্ৰেছৰ বিৰুদ্ধে বকিলে যি সময়ত কংগ্ৰেছৰ সহায়ৰ দৰকাৰ বিজেপিৰ বিৰুদ্ধে কথা ক'ব লাগে সেই ইলেকশ্যনৰ সময়ত টোটেলি কংগ্ৰেছৰ বিৰুদ্ধে বকি থাকিল কংগ্ৰেছৰ বিৰুদ্ধে বকি 5খন আসনত কংগ্ৰেছ 5-0 বলত আউট হ'ল তাতে কংগ্ৰেছৰতো দোষ আছে কংগ্ৰেছৰ ভেটি নাই কিন্তু অখিলৰ অৰিহণা আছে হৰুৱাবলৈ এতিয়া এইবিলাক কাম কাৰ কাৰণে এতিয়া আকৌ অখিলে কৈ আছে এটা পাৰ্টিৰ এজন বিধায়ক কোনোমতে জিকিছে বেলেগে জিকাইছে তথাপি শৃংখল চলিয়াহঁতে লগত নাই শৃংখল চলিয়াহঁতে জিকাইছিল এতিয়া শৃংখল চলিয়াহঁত লগত নাই এতিয়া সন্মুখত নিৰ্বাচনত বা তেখেতৰ নিজৰে কি অৱস্থা হয় 126টাত কেণ্ডিডেট দিম বুলি এতিয়া মানুহ গোটাই এইবিলাক কৰি আছে
আৰু মানুহ গোটাবলৈ উকিলৰ ওচৰত ক'ত পইচা আছে মালবিলাক ক'ৰ পৰা আহিছে এইখিনি উত্তৰ উকিলে দিয়া ভাল যে এই ডাঙৰ ডাঙৰ প্ৰগ্ৰামবিলাক কৰিছে গাড়ী ভাড়াবিলাক দিছে কাক যিবিলাক কৰি আছে এতিয়াতো আমাৰ বৰপেটাত এইবিলাক ইম্পৰ্টেণ্ট পাই আছোঁ যিয়ে নহওক এইবিলাক যি কৰি আছে মই আৰু ইমান এই চব কথা ক'ব বিচৰা নাই মানুহে যেতিয়া বুজি পাব মানুহে বুজি আছে এতিয়া অফিল এক্সপ'জ হ'ব কম দিনত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।